নমস্কাৰ প্ৰিয় দৰ্শক, পুনৰ এবাৰ আপোনালোক সকলোকে আন্তৰিক স্বাগতম জনাইছো এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ। প্ৰিয় দৰ্শক, আজিৰ এই ভিডিঅ'টো আপোনালোক সকলোৰে বাবে খুবেই গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে। আপোনালোকে এবাৰ সম্পূৰ্ণকৈ চোৱাটো খুবেই জৰুৰী। যদি আপুনি বিবাহিত জীৱনত আপোনাৰ বহু সমস্যা আছে, টকা পইচাৰ অভাৱ হৈছে আপোনাৰ ঘৰত, লগতে যদি আপোনাৰ সন্তানৰ পঢ়িবলৈ মন নবহে, তেনে ক্ষেত্ৰত আপুনি আপোনাৰ ঘৰত এই গছ কেইজোপা ৰোপণ কৰক। এই গছ কেইজোপা ৰোপণ কৰাৰ ফলত আপোনাৰ ঘৰত যি সমস্যা আছে, যি অভাৱ আছে, যি সন্তানৰ পঢ়াৰ প্ৰতি দুৰ্বল বা পঢ়িবলৈ মন নকৰে, তেনে ক্ষেত্ৰত আপুনি আপোনাৰ সন্তানৰ পৰা খুব ভাল ফল পাবলৈ সক্ষম হ'ব। লগতে আপুনি এই গছ আপোনাৰ ঘৰত লগাব পাৰিলে তেতিয়া আপোনাৰ ঘৰত টকা পইচাৰ কেতিয়াও সমস্যা নহয়। আপুনি য'তেই যাব আপুনি তাতেই সফলতা পাব। আপোনাৰ ব্যৱসায়ত আপোনাৰ ধাৰ ঋণৰ সমস্যাৰ পৰা আপুনি মুক্ত হ'ব পাৰিব। আৰ্থিকভাৱে আপুনি উন্নতি হ'ব পাৰিব। প্ৰিয় দৰ্শক, আমাৰ চাৰিওফালে বিভিন্ন গছ-গছনি আছে। আমাৰ এই প্ৰকৃতিৰ চাৰিওফালে থকা কিছুমান গছ-গছনিয়ে মনুষ্যৰ ভাগ্য মুকলি কৰি তুলিব পাৰে। ভাগ্যৰ দুৱাৰ মুকলি হৈ উঠিব এই গছসমূহ আমাৰ বাৰীত থাকিলে। গতিকে আপুনিও জনাটো জৰুৰী, কি গছে আপোনাৰ ভাগ্য সলনি কৰি দিব পাৰে, লগতে কি গছ থাকিলে আপুনি ধাৰ ঋণৰ সমস্যাৰ পৰা, বিভিন্ন সমস্যাৰ পৰা আপুনি মুক্ত হ'ব পাৰিব। আপোনালোকক আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে এনেকুৱা কেইজোপামান গছৰ বিষয়ে জনাম, যি গছে আপোনাৰ ঘৰত থকা ধাৰ ঋণৰ সমস্যা, ৰোগ ব্যাধিৰ সমস্যা, লগতে সন্তানৰ পঢ়িবলৈ মন নকৰাৰ সমস্যা, আপুনি এই গছ আপোনাৰ ঘৰত লগোৱাৰ পাছতেই আপুনি অতি কম দিনৰ ভিতৰতে এই সমস্যাসমূহ চিৰদিনৰ কাৰণে দূৰ কৰিবলৈ সক্ষম হ'ব পাৰিব। সেইবাবেই আপুনি আজিৰ এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক। আপুনি জানি লোৱাটো জৰুৰী, আপোনাৰ বাৰীত কি কি গছ থকাটো, কোনটো দিশত আপুনি ৰোপণ কৰাটো খুবেই জৰুৰী। যিসমূহ গছে এখন ঘৰৰ বহুতো উপকাৰ প্ৰদান কৰে। আমি নিশ্চয় জানো, আমাৰ চাৰিওফালে থকা গছ-গছনিয়ে আমাক বিভিন্ন প্ৰকাৰৰ সুফল প্ৰদান কৰে। ৰোগ ব্যাধিয়ে হওক বা আমি বিভিন্ন ক্ষেত্ৰত আমাৰ চাৰিওফালে থকা গছ-গছনিৰ পৰা আমি বহুতো সুফল পাবলৈ সক্ষম হওঁ। কেৱল মনুষ্যই সঠিক দিশ জানিব লাগিব আৰু সঠিক দিশত ৰোপণ কৰিলে এখন ঘৰৰ ব্যক্তিসকল কম দিনৰ ভিতৰতে বহু কষ্ট নকৰাকৈ বহুতো ডাঙৰ সফলতা পাবলৈ সক্ষম হয়। সেইবাবেই শাস্ত্ৰৰ অনুযায়ী এখন ঘৰত কি কি গছ থকাটো জৰুৰী আৰু কি দিশত কোনজোপা গছ ৰোপণ কৰিব লাগে আপুনি জানি লোৱাটো জৰুৰী। যদি এইসমূহ গছ আপোনাৰ ঘৰত আছে বা আপুনি থকাৰ পাছতো এইখিনি গছৰ পৰা সুফল পাব পৰা নাই, এই সমস্যাসমূহ দূৰ কৰিব পৰা নাই, তেন্তে আপুনি প্ৰিয় দৰ্শক, আপুনি সঠিক দিশত ৰোপণ কৰাই নাই এই গছসমূহ, যাৰ ফলত আপুনি এই গছৰ সুফল পাব পৰা নাই। বাস্তু শাস্ত্ৰৰ অনুসৰি প্ৰতিজোপা গছৰ সঠিক দিশ আছে। সঠিক দিশত ৰোপণ কৰিলেহে আপুনি সঠিক সুফল পাবলৈ সক্ষম হ'ব পাৰিব। আমি প্ৰতিজন ব্যক্তিয়ে গছ-গছনি আমাৰ চাৰিওফালে থাকিলে বহুত ভাল পাওঁ আৰু পৰিৱেশটো সুন্দৰ হৈ থাকে, লগতে আমাৰ মনটো বহুত ভাল হৈ থাকে। কিন্তু প্ৰিয় দৰ্শক, আপুনি কেতিয়াবা লক্ষ্য কৰিছেনে বা কেতিয়াবা আপুনি জানেনে যে আমাৰ চাৰিওফালে থকা গছ-গছনিয়ে আমাক বহুতো কিন্তু সুফল প্ৰদান কৰে। লগতে প্ৰিয় দৰ্শক, আমাৰ চাৰিওফালে এনেকুৱা কেইজোপামান গছ আছে, কিছুমান গছ আছে, যিসমূহ গছে আমাৰ ভাগ্য সলনি কৰি তুলিব পাৰে। বাস্তু শাস্ত্ৰৰ অনুসৰি আপুনি কিছুমান এনেকুৱা গছ আপোনাৰ ঘৰৰ সঠিক দিশত লগালে আপোনাৰ ঘৰত ধন টকা সকলো থাকিব। মা লক্ষ্মীও আপোনাৰ ঘৰতে বসতি কৰিব। লগতে বিভিন্ন সমস্যাৰ পৰাও আপুনি
মুক্ত হৈ থাকিব পাৰিব। ভিডিঅ'টোৰ মাজলৈ আগবঢ়াৰ পূৰ্বে আপুনি আমাৰ এই ভিডিঅ'টো কোন ঠাইৰ পৰা উপভোগ কৰি আছে অৰ্থাৎ চাই আছে আপুনি নিশ্চয় জনাব। যদি প্ৰথমবাৰ আমাৰ চেনেলৰ ভিডিঅ' চাই আছে তেন্তে এই চেনেলটো অৱশ্যেই ছাবস্ক্ৰাইব কৰি ৰাখিব। লগতে এই ভিডিঅ'টোত এটা লাইক কৰি আমাৰ মনোবল বৃদ্ধি কৰিব বুলি আশা কৰিলো। প্ৰিয় দৰ্শক, হ'ব পাৰিব আপুনি বহুত বেছি লাকি। এই গছ থকাৰ ফলত আপোনাৰ ঘৰত থাকিব সুখ সমৃদ্ধি, সন্তানৰ মংগল হ'ব, বিবাহিত জীৱনৰ সমস্যা দূৰ হৈ পৰিব। আহক আমি তাৰ বিষয়ে জানো কি গছ কোনটো দিশত বাস্তু শাস্ত্ৰৰ অনুসৰি ৰোপণ কৰাটো জৰুৰী। 1 নম্বৰতে হৈছে প্ৰিয় দৰ্শক, যদি আপুনি কোনো ধাৰ ঋণত আছে আৰু সেই ধাৰ ঋণ আপুনি পৰিশোধ কৰাত অসুবিধা হৈছে বা সমস্যাৰ সন্মুখীন হৈছে তেন্তে প্ৰিয় দৰ্শক আপুনি আপোনাৰ ঘৰৰ উত্তৰ দিশত আপুনি ডালিমৰ গছ ৰোপণ কৰক। যদি আপোনাৰ ঘৰৰ উত্তৰ দিশত আপুনি ডালিমৰ গছ ৰোপণ কৰিব পাৰে তেতিয়া ধাৰ ঋণৰ পৰা আপুনি কম দিনৰ ভিতৰতে মুক্ত হ'ব পাৰিব। লগতে এই গছ ৰোপণ কৰাৰ ফলত আপোনাৰ ঘৰলৈ সুখ আৰু সমৃদ্ধিৰ আগমন ঘটিব। বাস্তুশাস্ত্ৰৰ অনুসৰি ডালিম গছ সদায় ঘৰখনৰ মংগলৰ বাবে ঘৰৰ উত্তৰ দিশত লগাব লাগে। তেনে কৰিলে অত্যন্ত মংগল হয় ঘৰখনৰ বাবে। 2 নম্বৰতে হৈছে প্ৰিয় দৰ্শক, যদি আপুনি আৰ্থিক সমস্যাত ভুগি আছে, আৰ্থিক সমস্যাই আপোনাক জুৰুলা কৰি তুলিছে তেন্তে আপুনি অভাৱ অনাটনৰ পৰা মুক্ত হ'বৰ বাবে আপুনি আপোনাৰ ঘৰৰ বিভিন্ন সমস্যাৰ পৰা যদি মুক্ত হ'ব বিচাৰে তেন্তে আপুনি আপোনাৰ ঘৰৰ উত্তৰ পূব কোণত আপুনি নীলা অপৰাজিতা ফুলৰ গছ লগাওক। এই গছ ৰোপণ কৰিলে বাস্তুশাস্ত্ৰৰ অনুসৰি মা লক্ষ্মীয়েও আপোনাৰ ঘৰত বাস কৰিবলৈ আৰম্ভ কৰিব। আপুনি হয়তো জানে প্ৰিয় দৰ্শক, নীলা অপৰাজিতা ফুল মা লক্ষ্মীৰ অতিকৈ প্ৰিয় হয়। সেইকাৰণে যদি আপুনি ঘৰৰ উত্তৰ পূব কোণত আপুনি নীলা অপৰাজিতা ফুল লগাব পাৰে তেন্তে ইয়াক অত্যন্ত শুভ বুলি বাস্তু শাস্ত্ৰত গণ্য কৰা হৈছে। বাস্তু শাস্ত্ৰৰ অনুসৰি একেবাৰে দুখীয়া মানুহেও অৰ্থাৎ আৰ্থিকভাৱে ভুগি থকা ব্যক্তিয়েও যদি শুক্ৰবাৰৰ দিনটোত ঘৰৰ উত্তৰ পূব কোণত নীলা অপৰাজিতা ফুলৰ গছ ৰোপণ কৰে তেন্তে সেই দুখীয়া মানুহো অতি কম দিনৰ ভিতৰতে উন্নতি হ'ব পাৰে। সেইবাবে আপুনি অভাৱ অনাটনৰ পৰা মুক্ত হ'বৰ বাবে আই লক্ষ্মী ঘৰত বসতি ল'বৰ বাবে আপুনি নীলা অপৰাজিতা ফুলৰ গছ আপোনাৰ ঘৰৰ উত্তৰ পূব কোণত আপুনি লগাবলৈ চেষ্টা কৰিব। যদি আপুনি উত্তৰ পূব কোণত লগাব পাৰে তেন্তে অতি কম দিনৰ ভিতৰতে আপুনিও ধনৱান হৈ উঠিব। এইবাৰ জানো আহক আমি 3 নম্বৰৰ গছজোপাৰ বিষয়ে। তাৰ আগতে যদি আপুনি ইমানলৈকে ভিডিঅ'টোত এটা লাইক কৰা নাই তেন্তে আপোনালোক সকলোকে অনুৰোধ, প্ৰিয় দৰ্শক আপুনি এই ভিডিঅ'টোত এটা লাইক কৰি আমাৰ ভিডিঅ' বনোৱাত মনোবল বৃদ্ধি কৰিব বুলি আপোনালোকৰ ওপৰত আশা কৰিলো। তেন্তে আহক জানো বাস্তু শাস্ত্ৰৰ অনুসৰি আমি এইবাৰ 3 নম্বৰৰ উদ্ভিদজোপাৰ বিষয়ে। 3 নম্বৰতে হৈছে প্ৰিয় দৰ্শক, যদি আপোনাৰ ঘৰখনত সঘনাই কাজিয়া পেচাল হৈ থাকে, আপোনাৰ পৰিয়ালৰ মাজত মনোমালিন্য হৈ থাকে বা আপোনাৰ সন্মান হানি হয় ঘৰৰ সদস্যৰ আগতেই হওক বা সমাজৰ আগতেই হওক, লগতে যদি আপোনাৰ ঘৰত নেতিবাচক শক্তিৰ প্ৰভাৱৰ ফলত বিভিন্ন ৰোগ ব্যাধিৰ সমস্যা দেখা পাইছে তেনে ক্ষেত্ৰত আপুনি এই সমস্যাৰ পৰা মুক্ত পাবৰ বাবে বৃহস্পতিবাৰৰ দিনা আপুনি ঘৰৰ পূব দিশত আপুনি হালধি গছ লগাওক। আপুনি এই হালধি গছ বৃহস্পতিবাৰৰ দিনা আপুনি ঘৰৰ পূব দিশত লগোৱাৰ আপুনি কিছুদিনৰ পাছতে চাওক আপুনি ইয়াৰ চমৎকাৰ কিদৰে আপোনাৰ ঘৰৰ সমস্যা নাইকিয়া হ'বলৈ আৰম্ভ কৰিব। 4 নম্বৰতে হৈছে প্ৰিয় দৰ্শক, যদি আপোনাৰ ঘৰত সৰু সৰু ল'ৰা ছোৱালী আছে বা আপোনাৰ সন্তানে যদি পঢ়িবলৈ মন নকৰে, পঢ়িবলৈ আগ্ৰহ নকৰে, লগতে যদি আপোনাৰ ঘৰত টকা পইচা ৰৈ নাথাকে তেনে ক্ষেত্ৰত আপুনি
আপোনাৰ ঘৰত এই গছ অৱশ্যে ৰোপণ কৰিব। এই গছ ৰোপণ কৰিলে সেই সমস্যা দূৰ হৈ পৰিব। সন্তানৰ পঢ়াৰ প্ৰতি আগ্ৰহ বাঢ়িব আৰু পঢ়িবলৈ তেওঁলোকে মন কৰিবলৈ আৰম্ভ কৰিব। এই সমস্যাৰ পৰা আপুনি মুক্ত হ'বৰ বাবে সন্তানৰ মংগলৰ বাবে আপুনি আপোনাৰ ঘৰৰ বাহিৰত অশোক গছ আপুনি লগাওক। অশোক গছ আপুনি ৰোপণ কৰক। অশোক গছ ঘৰৰ বাহিৰত লগোৱাৰ ফলত ঘৰৰ সকলো জাতক জাতিকা বা আপোনাৰ সকলো সন্তানৰ স্মৃতি শক্তি বৃদ্ধি হ'বলৈ আৰম্ভ কৰিব আৰু ধন টকা পইচাও আপোনাৰ হাতত ৰৈ থাকিব। ধন টকা পইচাও আপোনাৰ ঘৰলৈ আহিবলৈ আৰম্ভ কৰিব। এইবাৰ জানো আহক প্ৰিয় দৰ্শক, আমি 5 নম্বৰৰ গছজোপাৰ বিষয়ে। যদি আপোনাৰ ঘৰৰ সদস্যসকলৰ যদি সঘনাই ৰোগ ব্যাধিৰ সমস্যাত ভুগি থাকে, ৰোগ ব্যাধি হৈ থাকে বা বাৰে বাৰে আপোনাৰ বেয়া নজৰ লাগে, তেতিয়া আপোনাৰ ঘৰৰ পশ্চিম দিশত আপুনি আমলখি গছ ৰোপণ কৰক। আমলখি গছ এখন ঘৰত থাকিলে সেইখন ঘৰলৈ ৰোগ ব্যাধি সহজতে কেতিয়াও প্ৰৱেশ নকৰে। সেইখন ঘৰত সহজতে ৰোগ ব্যাধি নহয়। সেইবাবে আপুনি ঘৰৰ পশ্চিম দিশত আপুনি আমলখি গছ ৰোপণ কৰক। লগতে প্ৰিয় দৰ্শক, আমলখি গছত ভগৱান বিষ্ণুৰ বাসস্থান বুলি কোৱা হয় আৰু য'ত ভগৱান বিষ্ণুৱে বাস কৰে তাত লক্ষ্মী দেৱীৰ নিজেই আগমন ঘটিব। স্বয়ং আগমন হ'ব লক্ষ্মী দেৱীৰ। সেইবাবে আমলখি গছ থাকিলে আপোনাৰ ঘৰত লক্ষ্মী নাৰায়ণৰ কৃপাও থাকিব। প্ৰিয় দৰ্শক, এইবাৰ জানো আহক আমি 6 নম্বৰ গছজোপাৰ বিষয়ে। যদি প্ৰিয় দৰ্শক আপোনাৰ বিবাহিত জীৱনত আপোনাৰ সংগীৰ সৈতে আপোনাৰ মন নিমিলে বা অশান্তি হয়, সমস্যা হয়, হাই কাজিয়া হৈ থাকে, তেনে ক্ষেত্ৰত আপুনি তেতিয়া ঘৰত আপুনি নাৰ্জী ফুলৰ গছ ৰোপণ কৰিব পাৰে। নাৰ্জী ফুলৰ গছ ঘৰত ৰোপণ কৰিলে গুৰু বৃহস্পতি শক্তিশালী হ'ব আৰু আপোনাৰ বিবাহিত জীৱনত থকা সমস্যাসমূহ দূৰ হ'বলৈ আৰম্ভ কৰিব আৰু আপোনাৰ সম্পৰ্ক অধিক সুখময় হৈ পৰিব। এইবাৰ জানো আহক প্ৰিয় দৰ্শক আমি 7 নম্বৰ গছজোপাৰ বিষয়ে। ধৰ্মীয় শাস্ত্ৰৰ অনুসৰি প্ৰিয় দৰ্শক, তুলসী উদ্ভিদক অতি গুৰুত্বপূৰ্ণ আৰু মহত্ব আছে বুলি কোৱা হয়। তুলসী উদ্ভিদ বিভিন্ন পূজা অৰ্চনাত ব্যৱহাৰ কৰা হয়। যিখন ঘৰত এই তুলসী উদ্ভিদ থাকে সেইখন ঘৰলৈ কেতিয়াও নিগেটিভ শক্তি নাহে। লগতে তুলসী মা লক্ষ্মীৰ ৰূপ বুলি মনা হয়। ভগৱান বিষ্ণুৰো তুলসী গছ অত্যন্ত প্ৰিয়। প্ৰিয় দৰ্শক, তুলসী উদ্ভিদ ঘৰত থাকিলে ইমানেই নহয়, বহুতো আপুনি সুফল পাব পাৰিব। আপুনি এই গছ ৰোপণ কৰিলে ইয়াৰ ফল আপুনি নিজেই দেখি আচৰিত হৈ পৰিব। গতিকে প্ৰিয় দৰ্শক, সনাতন ধৰ্মত তুলসী উদ্ভিদৰ বিশেষ মহত্ব আছে। সেইবাবে তুলসী উদ্ভিদ থাকিলে আপুনি খুব ভাল ফল পাবলৈ সক্ষম হ'ব পাৰিব। প্ৰিয় দৰ্শক, আজিৰ এই ভিডিঅ'টো ইমানেই আছিল। আপুনি এই 7 জোপা গছ আপোনাৰ ঘৰৰ সঠিক দিশত আপুনি ৰোপণ কৰিব পাৰিলে বাস্তুশাস্ত্ৰৰ অনুসৰি আপুনি খুব ভাল ফল পাবলৈ সক্ষম হ'ব পাৰিব। গতিকে আজিৰ এই ভিডিঅ'টো ইমানেই আছিল। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই নিশ্চয় ভাল পালে। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে আপোনাৰ বন্ধুবৰ্গ আত্মীয় স্বজনৰ লগতো যিমান পাৰে শ্বেয়াৰ কৰিব, যাতে তেওঁলোকেও এইখিনি গছ ৰোপণ কৰি ঘৰৰ পৰা বিভিন্ন সমস্যা দূৰ কৰিবলৈ সক্ষম হয়, সন্তানৰ পঢ়াৰ প্ৰতি আগ্ৰহ বৃদ্ধি কৰিবলৈ সক্ষম হয়। সেইবাবে ধাৰ ঋণৰ যদি আপুনি সমস্যাত ভুগি আছে তেন্তে আপোনাৰ আত্মীয় স্বজনকো সেই ধাৰ ঋণৰ পৰা মুক্ত হ'বৰ বাবে এই ভিডিঅ'টো অৱশ্যে সকলোৰে লগত শ্বেয়াৰ কৰি দিব। গতিকে প্ৰিয় দৰ্শক, আজিৰ এই ভিডিঅ'টোৰ পৰা আমি বিদায় লৈছো। নতুন এটা ভিডিঅ' প্ৰস্তুত কৰি আপোনালোক সকলোকে পুনৰ এবাৰ লগ পাম। আপোনালোক সকলো ভালে থাকক, সুস্থ থাকক, তাৰেই আমিও কামনা কৰিলো। নতুন এটা ভিডিঅ'ৰ লগত লগ পাম। ধন্যবাদ।